নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। এবাৰ চৰকাৰী আৰু প্ৰভিন্সিয়েলাইজ বিদ্যালয়সমূহৰ ছাত্ৰ-ছাত্ৰীৰ ঐক্য পোছাকৰ সন্দৰ্ভত চৰকাৰে কিছুমান ব্যৱস্থা গ্ৰহণ কৰিছে। এটা বগা চোলা আৰু এটা ব্লু পেন আৰু ট্ৰেক পেনৰ ব্যৱস্থা থাকিব। 2025 আৰু 26 শিক্ষাবৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ 28 তাৰিখৰ ভিতৰত বিদ্যালয়সমূহৰ ছাত্ৰ-ছাত্ৰীয়ে এই ঐক্য পোছাক পাব লাগিব। এই সন্দৰ্ভত শিক্ষামন্ত্ৰীৰ নেতৃত্বত অনুষ্ঠিত হোৱা সভাত কি আলোচনা কৰা হৈছিল আহকচোন আমি মাইনোটছখন এবাৰ চাই লওঁ। Minutes of the meeting held with vendor relate to supply of school uniform. অৰ্থাৎ 22 নৱেম্বৰ তাৰিখে শিক্ষামন্ত্ৰীৰ নেতৃত্বত সমগ্ৰ শিক্ষাৰ কনফাৰেন্স হলত ভেণ্ডৰসকলৰ সৈতে এখন মিটিং অনুষ্ঠিত হৈছিলে। সেই মিটিঙতে বিদ্যালয়সমূহত ঐক্য পোছাক কেনেধৰণে যোগান ধৰা হ'ব তাৰ ওপৰত কিছুমান মাইনোটছ নিৰ্ধাৰণ কৰা হৈছিল। প্ৰথমেই আছিলে যে 2025 চনৰ 28 ফেব্ৰুৱাৰী তাৰিখত সকলো বিদ্যালয়ে ঐক্য পোছাক পাব লাগিব আৰু ভেণ্ডৰসকলক যিবিলাক ভেণ্ডৰে নিৰ্দিষ্ট টাইমত গুণগত পোছাক যোগান ধৰিব নোৱাৰিব সেইবোৰ ভেণ্ডৰক ব্লেকলিষ্টেড কৰি দিয়া হ'ব। আৰু 25 আৰু 26 শিক্ষাবৰ্ষৰ ইউনিফৰ্ম এবাৰ এটা বগা চাৰ্ট আৰু এটা ব্লু পেণ্ট ব্যৱস্থা কৰা হৈছে। লগতে ব্লু পেণ্টৰ এগেইনষ্টত এটা ট্ৰেক পেনৰ ব্যৱস্থা থাকিব আৰু সমগ্ৰ শিক্ষাৰ লগো আৰু প্ৰিএমচি স্কুলবিলাকত প্ৰিএমচিৰ লগো চাৰ্টৰ জেপত আৰু কুৰ্তা বা কামিজৰ জেপত লগোৱা থাকিব। যিটো পাৰ্টিয়ে বিদ্যালয়খনত ইউনিফৰ্ম যোগান ধৰিব সেই পাৰ্টিটোৰ সকলোখিনি তথ্য ইয়াৰ নাম্বাৰ, GST নাম্বাৰ, আধাৰ, পেন কাৰ্ড, পাৰ্চেছ বিল সকলোখিনি যোগান ধৰিব লাগিব। ৱৰ্ক অৰ্ডাৰখনত সকলোখিনি থাকিব লাগিব। যোৱাবাৰ যিটো পাৰ্টিৰ ইউনিফৰ্ম যোগান ধৰোঁতে টেষ্টিং লেবৰেটৰীত তেওঁলোকৰ গুণগত মানদণ্ড ভাল নাছিলে সেইখিনি ভেণ্ডৰক এইবাৰ কোনো ধৰণৰ ইউনিফৰ্ম ইছ্যু কৰিব নোৱাৰিব। কোৱালিটিৰ ক্ষেত্ৰত কোনো ধৰণৰ কম্প্ৰমাইজ নহ'ব। নিৰ্দিষ্ট সময়ৰ আগত অৰ্থাৎ পুনৰবাৰ উল্লেখ কৰিছে 28 ফেব্ৰুৱাৰীৰ আগত সকলো বিদ্যালয়ে ইউনিফৰ্ম 100% পাবই লাগিব আৰু লেব টেষ্টত সম্পূৰ্ণ পৰীক্ষা নিৰীক্ষাৰ হোৱাৰ পিছতহে সেই কাপোৰখিনি বিদ্যালয়সমূহে বা ছাত্ৰ ছাত্ৰীসকলে পৰিধান কৰিব। যিহেতু কাপোৰৰ গুণগত মানদণ্ডৰ ক্ষেত্ৰত কোনো কম্প্ৰমাইজ কৰাই নহ'ব। আৰু এই যিমানখিনি বিদ্যালয়ে ইউনিফৰ্মৰ ব্যৱস্থা পাব সকলোখিনি বিদ্যালয়ে ৰেণ্ডমলি সমগ্ৰ শিক্ষা ফালৰ পৰা মনিটৰ কৰা এটা ব্যৱস্থা থাকিব। এইখিনি আছিলে ইউনিফৰ্ম সম্পৰ্কত পোৱা তথ্য। আশা কৰোঁ আপোনালোকে বুজি পাইছে। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।